हेलो बंधुসকল কি খবৰ আশা কৰিছোঁ সকলোৱে ভাল সো আজি মোৰ বেটি জন্মদিন আছিলে সো আমি কেকটো কাটিবৰ কাৰণে আমি পুৰা ৰেডি হৈ গৈছোঁ এতিয়া আমি ধুনীয়াকৈ কেকটো কাটিম ইমান ভাল পাইছে বহুত আশা যে আমি কেক কাটিম সো আমি ফাইনেলি কেকটো কাটি দিলোঁ মোৰ বেটি মানে সৰু দোৱা কৰিব কেকটো কাটি দিলোঁ ভাল লাগে সৰু বাচ্চা নহওক আশা বহুত থাকে সিহঁতক বহুত আশা কৰে আমি একচুৱেলি বুকটো ৰাখিছিলোঁ উৰুকা ৰেষ্টুৰেণ্ট বহুতে ধুনীয়া হয় অসমীয়া কালচাৰটো পাব গ'লে আৰু পাৰ্টিটোৰ কাৰণে চলে যায় এই বাচ্চাবিলাকে বহুত ভাল পায় চ' ফাইনেলি আমি এতিয়া অলপ কিবা খাম তো আমাৰ কাৰণে ৰেডি কৰিছে তো আনি আছে আপোনাৰ এইটো আপোনাৰ মাছটো অলপ ফ্ৰাই কৰি একদম বঢ়িয়া হয় আৰু এইটো টেঙাটো বহুতে টেষ্টি হয় আপোনাৰ একদম লোকেল ভাগন মাছ পাব চিকেন ধুনীয়াকৈ একদম বনাই কিনে একদম চব তাত ৰেডি কৰি দিয়ে বাছ খাবহে লাগে ধুনীয়া বহুতে ধুনীয়া আনলিমিটেড খাব পাৰিব তাত গ'লে আপোনালোকে আহক আপোনালোকৰ ফেমিলিক লৈ চ' আমি একচুৱেলি ফেমিলি গৈছিলোঁ আমাৰ ঘৰৰ মানুহেই গৈছিলোঁ কি টেষ্ট বহুতে টেষ্টি তাৰে খানাটো চব আপোনাৰ পইণ্টা ভাত আপোনাৰ এইটোও এড কৰিছে তাৰপিছত আমি এতিয়া ডিনাৰ কৰিম চ' ডিনাৰৰ কাৰণে আমি সিহঁতে কৈছোঁ তোমালোক আগত খোৱা তাৰপিছত মই লাহেকৈ খাই ল'ম ধুনীয়া আমাৰ কাৰণে ধুনীয়াকৈ সিহঁতে ৰেডি কৰি ৰাখিছে আমি আগতে চব মানে কৈ দিয়া আছে বাছ ধুনীয়াকৈ ৰেডিকৈ ৰাখি থৈ দিছে বহুত ধুনীয়া খানা আপোনাৰ একদম কলিজাৰ পৰা ষ্টাৰ্ট কৰি মাছৰ কণীৰ পৰা ষ্টাৰ্ট কৰি আচাৰৰ পৰা ষ্টাৰ্ট কৰি মাহৰ দালিৰ পৰা ষ্টাৰ্ট কৰি চব এইবিলাক পাব একদম নৰ্মেল ঘৰৰ নিচিনা বহুতে ভাল লাগে আৰু চবতকৈ বেছি এক্সাইটেড মোৰ বেটি চ' বেটিৰ কাৰণে চব কৰিব পাৰি কথাই আছে বেটি খুচটো বাছ কিয়া চাহিয়ে একদম ধুনীয়াকৈ আপুনি নিজে লৈ খাব পাৰিব এইটো আপোনাৰ মাটিমাহৰ দালি আৰু আপোনাৰ ভাত কেৰেলাৰ বৰা টাইপ এটা বনাইছে অলপ টেঙা সেইটো বহুত টেষ্টি হয় আৰু বহুত কেয়াৰ কৰে চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল সেইটো মোক বহুতে ভাল লাগি গৈছে তাৰপিছত আপুনি ধুনীয়াকৈ আপুনি লোকেল মাছ হয় কিন্তু মাছ ল'ব পাৰিব মাছটো লৈ লওক আপোনাক যিমান টুক লাগে আপুনি ল'ব পাৰিব কোনো কথা নাই বহুতে ধুনীয়া মানুহজনী ধুনীয়াকৈ লৈ আছে বেটিক খুৱাব ফাৰ্ষ্ট তাৰপিছত তাই খাব বাইকে লৈ আছে চব বাইক ধুনীয়াকৈ লৈ আছে কিন্তু চব বাচ্চাবিলাক এইটোৰ কাৰণে বেছিকৈ পগলা উৰুকাৰ ৰেষ্টুৰেণ্টত আহিবৰ কাৰণে চবতকৈ বেছি স্পেচিয়েলি বহুত ধুনীয়াকৈ বনাইছে তেখেতে বহুতে ধুনীয়া হয় ন সেইটো নিজে বনোৱা হয় যে মানুহখিনি খাব একদম নেচাৰেল খানা হয় অলপমান বহুতে ভাল লগা চাওঁ এটা ভিডিঅ' কৰি দিওঁ আৰু ভিডিঅ' নকৰাকৈতো থাকিব নোৱাৰিমেই সেইটো অলপ সৰু সুৰা অলপমান বনাওঁ আৰু ভাল লাগে নিজৰ অলপমান এণ্টাৰটেইনমেণ্টৰ কাৰণে কিছুমান বস্তু নিজে ভাল লাগিব চ' বনাওঁ আৰু চ' যি কি কৰোঁ কি নকৰোঁ আপোনালোকৰ ফেচবুকৰ মোৰ অলপমান সদস্য চ' আপোনালোকক দেখাওক আপোনালোকক চব বস্তু দেখাই ভাল লাগে কেনেকুৱা সেইকাৰণে আপোনালোকে ভাল দেখাওক খানাটো ভাল লাগিছে আহি ভাল লাগিছে এনেকুৱা বস্তু নহয় যে আপোনালোকক ফেমিলিৰ কাৰণে ন পৰিয়াল হয় আহিব লাগে মাজে ভাল লাগে বাচ্ছাৰ কাৰণে বাচ্ছাৰ বাচ্ছা সেইটো কাৰণে বহুত ধুনীয়া হয় ধুনীয়া আৰু মানুহজনী কিন্তু লৈয়ে আছে বেটিক খোৱালে জাষ্ট তাই খাব চব খালি লোড কৰি লৈছে এইটো বহুতে লৈ লৈ বঢ়িয়া বহুত ধুনীয়া আপোনালোকৰ এটা ফটো উঠি দিলোঁ উৰুকা ৰেষ্টুৰেণ্টৰ ভাল লাগিছে লাষ্ট খোৱাৰ পিছত টেষ্ট সেইটো খাব পাৰে দৈ দিয়ে তাৰপিছত হালোৱা দিয়ে আৰু এটা কিবা কাষ্টাৰ্ড দিয়ে বহুত ধুনীয়া
খোৱাৰ পিছত মানে ধুনীয়াকৈ আহি যাব বেটিও খাই বিজু, আছে কেনেকুৱা? বেটিক চাব হা বেটিক মানে হালোৱাটো খাই বেটিক লাগি গৈছে তেখেতে চব বস্তু বনাইছে বহুত ধুনীয়াকৈ বনাইছে আপুনি আৰু আপুনি যিবিলাক চিকেন টিকেন আপোনাৰ ফিছ যিবিলাক দিছে আপুনি সেইটো খাই চবতকৈ বেছি ভাল লাগিছে আপুনি এইটো নিজে বনাইছে না আগত বনাই ক'ৰবাত শিকিছে না নাই নাই সেইটো শিকোৱা নাই ঘৰত মানে ল'ৰা ছোৱালী বনাই খাইছে ইয়াৰ মেইন যিটো চেফ ক'ব গ'লে আপুনিয়ে চব এইটো ইয়াৰ যিটো মেইন হেড আপুনিয়ে হয় মানে খোৱা দোৱা বনোৱা চব মই নিজে থেকেৰা পানীকণৰ পৰা লাষ্ট আপোনাৰ ডেজাৰ্টলৈকে থাকিলে বহুতে ধুনীয়া আমি খালোঁতো এনেকুৱা ফিল আহিছে যেন আমি 5 ষ্টাৰ হোটেলত খালোঁ ইমান সেইটোৱে হ'ব ইমান ধুনীয়া বস্তুটো ভাল লাগিছে কৰলাৰ দান বুলি থাকিলে আমি এটা ফটো এটা সাঁচি থৈ দিলোঁ এইটো ৰেষ্টুৰেণ্টত 2017 অপেনিং কৰিছিলে তৰুণ গগৈ এতিয়া CM আছিলে আৰু চাওক অসমৰ কালচাৰবিলাক তেতিয়াও ইহঁতে ইমান ধুনীয়াকৈ সজাই ৰাখিছে এইটো বহুত এটা ধুনীয়া লগা যায় চবতকৈ চাওক একেলগে ইমান পুৰণা বস্তু দেখি ৰাখিছে চাওক অসমৰ ভাল লাগিছে দাঙি ধৰিছে এটা ভাল লগা কথা আৰু চব ইয়াত আপুনি পূৰা আচাৰ পাব তেখেতে নিজেই বনাইছে তেখেতে যোনে মানে মেইন সিহঁতৰ ফেমিলি আৰু এইটো ৰেষ্টুৰেণ্ট এটা চবতকৈ বেছি ভাল লগা কথাটো হ'ল যে যিজন মানুহে মানে ৰেষ্টুৰেণ্টটো দিছে তেখেতৰ ৱাইফৰ ফেমিলি অল ফেমিলি ইয়াত বনে কোনো বাহিৰৰ কোনো মানুহ নাই ইয়াত অকল ফেমিলিকেইটাই 4-5জনমান তেখেতৰ নিজৰ ছোৱালী তেখেতে প্লাছ তেখেতৰ মানে ল'ৰা চব মিলিকনি সিহঁতে বনায় এইটো এটা বহুত ধুনীয়া কথা মানে বহুত ভাল লগা যিটো আপুনি ঘৰৰ খানা নিচিনা পাব নিজে খাই কিনে আৰু ৰেষ্টুৰেণ্টটো ক'ত আছে আপোনালোকে গমেই পায় শিলপুখুৰী আপোনাৰ নিয়াৰ আপোনাৰ SBI কাষত আমি ধুনীয়াকৈ খোৱাৰ পিছত এটা চবেই এনেকৈ এটা ফটো উঠি দিলোঁ এইটো এটা কিয়নো আমি এতিয়া লাষ্ট মমেণ্ট আমি এতিয়া ঘৰত যাম খোৱা দোৱা আমাৰ হৈ গ'ল চ' ভাবিলোঁ এটা ফটো উঠি দিওঁ চবেই পালকিৰ লগত ধুনীয়াকৈ ফটো উঠি দিলোঁ বাছ এতিয়া আমি লাহেকৈ ঘৰত যাম চ' ভিডিঅ'টো কেনেকুৱা পালে জনাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এনেকুৱা মজাৰ ভিডিঅ' মোৰ পৰা পাই থাকিব বাই বাই